নমস্কাৰ স্বাগতম এয়া হৈছে বিয়লিৰ খবৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল বিতৰ্কত মহানগৰীৰ এখন ব্যক্তিগত বিদ্যালয় নীতি বহিৰ্ভূতভাৱে বিদ্যালয় ত্যাগৰ নিৰ্দেশ এগৰাকী ছাত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত আপলোড কৰিছিল হাতুৰাৰ ফটো সাউথ পইণ্ট স্কুলৰ কাণ্ডক লৈ খুব অভিভাৱকৰ ফটোখনৰে কোনো সম্পৰ্ক নাছিল বিদ্যালয়খনৰ ভাইৰেল কৰিছিল বিদ্যালয়ৰ বাহিৰৰ ফটো এবাৰ বিতৰ্কত সোমাই পৰিছে মহানগৰীৰ এখন ব্যক্তিগত বিদ্যালয় নীতি বহিৰ্ভূতভাৱে বিদ্যালয় ত্যাগৰ নিৰ্দেশ এগৰাকী ছাত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত আপলোড কৰিছিল হাতুৰৰ ফটো সাউথ পইণ্ট স্কুলৰ কাণ্ডক লৈ খুব উজাৰিছে অভিভাৱকে ফটোখনৰ কোনো সম্পৰ্ক নাছিল বিদ্যালয়খনৰ সৈতে কিন্তু তাৰ পাছতো সেই ছাত্ৰীগৰাকীৰ বিৰুদ্ধে বিদ্যালয়খনে পদক্ষেপ গ্ৰহণ কৰিলে যাৰ বাবে এটা বিতৰ্কত সোমাই পৰিছে এই বিদ্যালয়খন ভাইৰেল কৰিছিল বিদ্যালয়ৰ বাহিৰৰ ফটো বিদ্যালয়ৰ সৈতে কোনো সম্পৰ্ক নাই তাৰ পাছতো বিদ্যালয়ৰ পৰা এই ছাত্ৰীগৰাকীক নীতি বহিৰ্ভূতভাৱে বিদ্যালয় ত্যাগৰ যি নিৰ্দেশ দিয়া হ'ল তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে সেয়েহে বিতৰ্কত সোমাই পৰিছে এইখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় সাউথ পইণ্ট স্কুল এই সাউথ পইণ্ট স্কুলৰ কাণ্ডক লৈ এতিয়া খুব উজাৰিছে অভিভাৱকে এগৰাকী ছাত্ৰী আৰু সেই ছাত্ৰীগৰাকীয়ে হাতুৰৰ এখন ফটো নিজৰ ছ'চিয়েল মাধ্যমত আপলোড কৰিছিল কিন্তু হঠাৎ সাউথ পইণ্ট স্কুলখন বা সেই স্কুলৰ কৰ্তৃপক্ষই ছাত্ৰীগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিলে যে ছাত্ৰীগৰাকী আৰু সেই বিদ্যালয়খনত পঢ়িব নোৱাৰে হাতুৰৰ এখন ফটো ছ'চিয়েল মাধ্যমত আপলোড কৰাৰ বাবে কিয় ছাত্ৰীগৰাকীৰ বিৰুদ্ধে এই ব্যৱস্থা লোৱা হ'ল তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে আৰু সৰ্বসাধাৰণ বিশেষকৈ অভিভাৱকসকলে এই প্ৰশ্নটো উত্থাপন কৰি কৈছে যে এনেধৰণৰ নাভুত নাচৰুত কাণ্ড কৰি প্ৰকৃততে কি সূচাব বিচাৰিছে সাউথ পইণ্ট স্কুল কৰ্তৃপক্ষই কিয় এই বিষয়টোক বিতৰ্কৰ আৱৰ্তলৈ টানি অনা হৈছে সেই প্ৰশ্নটো একাংশ অভিভাৱকে উত্থাপন কৰিছে আমাৰ সাংবাদিক বিৰিঞ্চি ডেকা আছে ফোন লাইনত বিৰিঞ্চি আসলতে গোটেই ঘটনাটো কি ছাত্ৰীগৰাকীয়ে বাহিৰৰ হাতুৰৰ ফটো এখন আপলোড কৰিছিল তাৰ বাবে ইমান বিতৰ্ক নেকি নিশ্চয় সেই প্ৰাঞ্জল যে আচলতে সমগ্ৰ বিষয়টোক লৈ আচলতে সেই ছাত্ৰীগৰাকী সেই টান ছাত্ৰীগৰাকী পিতৃ মাতৃয়ে যথেষ্ট সুপ্ৰকাশ কৰিছে স্কুল কৰ্তৃপক্ষৰ বিৰুদ্ধে কিয়নো যে এখন যিহেতু ছাত্ৰীগৰাকী এই মুহূৰ্তত কাউন্সেলিঙত আছে সেয়া স্কুল কৰ্তৃপক্ষ গম পায় বা পিতৃ মাতৃয়ে সেই কাউন্সেলিং কৰাই আছে আৰু যিহেতু সময়ে সময়ে সেই ছাত্ৰীগৰাকীক বাহিৰত ফুৰাবলৈ নিয়ে বা তেনেধৰণৰ এটা তেওঁলোকৰ এখন ৰুটিন আচলতে তৈয়াৰ কৰি থোৱা হৈছে যে এই ধৰণে আচলতে সেই ছাত্ৰীগৰাকীয়ে পঢ়া শুনাও কৰিব বাকী যিবিলাক এক্টিভিটিজ আছে সেইসমূহ কৰিব আৰু সেই দিনাখন আচলতে তেওঁলোকৰ পৰিয়ালৰ লগত সেই ছাত্ৰীগৰাকী গৈছিল এটা স্থানত তেওঁলোক ফুৰিবলৈ তাত সাঁতুৰিবলৈ তাত বিচাৰিছিল আৰু সাঁতুৰিছিল আৰু তেওঁলোকৰ পৰিয়ালৰ লগত তেওঁ এখন ফটো উঠিছিল আৰু ব্যক্তিগতভাৱেও এখন ফটো উঠিছিল আৰু সেই ফটোখন তেওঁ ইনষ্টাগ্ৰামত আচলতে আপলোড কৰিছিল আৰু সেই ফটোখন যেতিয়া স্কুলত কিবা প্ৰকাৰে সেইখন ভাইৰেল হ'ল আৰু তাৰ পাছতে একাংশ পিতৃ মাতৃয়ে অভিযোগ কৰা মতে যে আচলতে প্ৰিন্সিপালগৰাকীয়ে নিজাববীয়াকৈ এটা সিদ্ধান্ত লৈ সেই ৰাতি প্ৰায় 9মান বজাত ছাত্ৰীগৰাকীৰ মোবাইললৈ ফোন কৰিছে এইটো অভিযোগ কৰিছে যে পিতৃ মাতৃক জনাব লাগিছিল ছাত্ৰীগৰাকী যদি কিবা ভুল কৰিছে কিন্তু তাকে নকৰি ছাত্ৰীগৰাকীক ফোন কৰি স্কুলৰ পৰা আচলতে ওলাই আহিবলৈ কাৰণে আচলতে কোৱা হৈছে যথেষ্ট কঠোৰ ভাষাত যিটো কথাক লৈ পিতৃ মাতৃয়ে যথেষ্ট ক্ষোভ প্ৰকাশ কৰিছে যে যদি তেনেধৰণৰ যিহেতু তাত ক্লাছ 4ৰ পৰা যিখন বিদ্যালয়তে সেই ছাত্ৰীগৰাকী পঢ়িছিল আৰু সকলোখিনি কথা জনাৰ পাছত স্কুল কৰ্তৃপক্ষই লোৱা এই সিদ্ধান্তক লৈ যথেষ্ট ক্ষোভ প্ৰকাশ কৰিছে তেওঁলোকে তাত পৰৱৰ্তী সময়ত তেওঁলোকেই আচলতে সিদ্ধান্ত ল'লে যে কোনো কাৰণতে তেওঁলোকৰ ছাত্ৰীক আৰু সেই বিদ্যালয়খনত তেওঁলোকে নপঢ়ায় গতিকে ছাত্ৰীগৰাকী আৰু বিভিন্ন মাধ্যমৰ জৰিয়তে তেওঁলোকে পঢ়া শুনা আগবঢ়াই নিব কিন্তু কথাটো হৈছে যে বৰ্তমান সময়ত যিহেতু টান ওমেন তেখেতসকলৰ বাবে যিখিনি আচলতে ব্যৱস্থা থাকে সেই স্কুলখনত আচলতে এখন সম্ভ্ৰান্ত স্কুল তাত তেওঁলোকে সেই সকলোখিনি পাব বুলি ভাবিছিল লগতে অভিযোগ কৰিছে যে ক্লাছ 9ত পঢ়ি থকা অৱস্থাত এটা ইনচিডেণ্ট হৈছিল সেই ছাত্ৰীগৰাকীৰ লগত একাংশ ছাত্ৰই সেই ছাত্ৰীগৰাকীক যথেষ্ট মিছবিহেভ কৰিছিল তাৰ বিৰুদ্ধে যেতিয়া সেই একেগৰাকী প্ৰিন্সিপালক যেতিয়া তেওঁলোকে অভিযোগ দিছিল কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে কেৱল মাত্ৰ এখন ফটোক লৈ এনেধৰণৰ এটা কঠোৰ সিদ্ধান্ত লোৱাক লৈ যথেষ্ট প্ৰকাশ কৰিছে লগতে এইটো কৈছে যে এই ছাত্ৰীগৰাকীৰ পক্ষত তেওঁ পিতৃ মাতৃ আছে যে আমি সেই তেওঁৰ যিহেতু বহু ক্ষেত্ৰত বহু পৰিয়ালে আচলতে তেনেধৰণৰ ছাত্ৰী বা ছাত্ৰক আচলতে সহযোগ কৰা দেখা নাযায় কিন্তু তেওঁলোকে সম্পূৰ্ণ সহযোগ কৰিছে ছাত্ৰীগৰাকীয়ে সেই ছাত্ৰীগৰাকীৰ কোনো ভুল নাই গতিকে এই ক্ষেত্ৰত বিদ্যালয় কৰ্তৃপক্ষই যি সিদ্ধান্ত লৈছে তাক লৈ যথেষ্ট তেওঁলোক অসন্তুষ্ট ধন্যবাদ বিৰিঞ্চি কুমাৰ ডেকা এইখিনি তথ্যৰ বাবে কিন্তু ভাষ্যও কেইবাটাও আহিছে সেই ভাষ্যবোৰো এইবাৰ আমি আমাৰ দৰ্শকসকলৰ বাবে আগবঢ়াইছোঁ
ক্লাছ 9ত যেতিয়া মানে তাই কাম আউট কৰিছিলে বহু আগতে কিন্তু তেতিয়া কোভিডৰ কাৰণে বন্ধ আছিলে সেইকাৰণে ক্লাছ 9ত যেতিয়া স্কুল খুলিলে তাই ক্লাছ 9ত আছিলে তেতিয়া মই স্কুলত গৈ কিনে এইটো ওপেন কৰিলোঁ যে আপোনালোকেও ভাবিছিলে যে তাই ল'ৰা হয় আমিও ভাবিছিলোঁ কিন্তু নহয় তাই ছোৱালী হয় এই সব আৰু যোনটো মেডিকেল হেৰি চেৰি সব দেখুওৱা হ'ল প্ৰিন্সিপালক ক'লোঁ যে আমি এতিয়া তাইৰ নাম চাম আপোনালোকে স্কুল ৰেকৰ্ডছতো চেঞ্জ কৰি দিয়ক জেণ্ডাৰ এণ্ড নামটো তেতিয়া তেওঁ মোক কৈছিলে যে অ'কে ঠিকেই আছে কিন্তু আপোনালোকে এইটো স্কুলৰ পিছত কৰিলেও বেটাৰ হয় আমি লাগিলে দুটা তাইক চাৰ্টিফিকেট ইছ্যু কৰি দিম হা তো মই অবজেক্ট কৰিলোঁ সেইটোত কাৰণ মই তেতিয়াই তাইৰ মেণ্টেল কণ্ডিশ্যনৰ কাৰণে মই তাইক সেই নামতে পৰিচিত কৰিব বিচাৰিছিলোঁ আৰু সেইটো এনিৱে হ'ল আৰু তেতিয়া মানে ছাৰে আমাক কৈছিলে প্ৰিন্সিপাল ছাৰে কৈছিলে যে আৰু এজন টিচাৰ আছে স্কুলত ঋষৱিক চন্দ্ৰ বুলি তো তেওঁ যেহেতু য়াং এণ্ড ডাইনামিক এণ্ড য়েছ ঋষৱিক চন্দ্ৰই এইটো টেক কেয়াৰ কৰিব হি ইজ মোৰ আণ্ডাৰষ্টেণ্ডিং তো তেওঁ সঁচাকৈ খুব কোঅপাৰেটিভ ঋষৱিক চন্দ্ৰ তেওঁ খুব ভালকৈ বুজি পালে ইভেন আমূল্যা স্কুলৰ মাজত মোৰ ছোৱালীয়ে তেওঁৰ তাতে গৈ কিনে ফাৰ্ষ্ট কাম আউট কৰিছিলে ছিকিমত প্ৰকৃতিৰ সংহাৰ ছিকিমৰ মংগল জিলাত বান ভূমিস্খলনত নিহতৰ সংখ্যা 9 জনলৈ বৃদ্ধি পাইছে এতিয়াও সন্ধানহীন হৈ আছে 5 জন লোক ছিকিমত অপৰিৱৰ্তিত হৈ আছে বান ভূমিস্খলনৰ পৰিস্থিতি ধাৰাসাৰ বৰষুণৰ ফলত ছিকিমত তিষ্টা নদীৰ পানীৰ ঢলে উটুৱাই নিছে বাটপথ বহুকেইটা পথ বিধ্বস্ত হৈ পৰিছে ভূমিস্খলন আৰু বাঢ়নী পানীৰ ফলত ইফালে ভূমিস্খলনৰ ফলত ছিকিমত আবদ্ধ হৈ পৰিছে প্ৰায় 1500 পৰ্যটক কিছু ভাষ্য আহি আছে পুলপটীয়া সম্প্ৰচাৰত আমি শুনাব বিচাৰিছোঁ गोडाउन में अभी है और इसके लिए हम लोग जो भी उपाय है तो कल शाम तक हम लोग मंगान तक का रास्ता क्लियर करेंगे जो हमारा अंडर स्टेट गवर्नमेंट रोड एंड बिजनेस डिपार्टमेंट कल तक मतलब खुला कर देंगे तो जंगू भी कट ऑफ है उसके लिए जंगू भी कट ऑफ है उसके लिए हम लोग ने कल बीआरओ को बुलाया था और एक अभी ब्रिज खुल रहा है वो ब्रिज अगर खुलेंगे तो मतलब थोड़ा सा समस्या हट जाएंगे थैंक यू सर আৰু কোট কেনেধৰণে কামবোৰ চলি আছে সেই কথাখিনি প্ৰশাসনৰ তৰফৰ পৰাও সদৰি কৰা হৈ আছে সংবাদ মাধ্যমৰ সন্মুখত আমি কিছু ভাষ্য শুনালো আৰক্ষীৰো ভাষ্য আছে সেই আৰক্ষীৰ ভাষ্য আমি শুনাব বিচাৰিছোঁ ছিকিম আৰক্ষীয়ে কি কয় এই সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰকৃতিৰ তাণ্ডৱ লীলা সন্দৰ্ভত ছিকিম আৰক্ষীৰ এয়া ভাষ্য আপোনালোকৰ সন্মুখত I think that itself is indicative. What is the result? আৰু ছিকিম আৰক্ষীয়ে কাম কৰি আছে যিখিনি তেওঁলোকৰ দায়িত্ব সেইখিনি পালন কৰি আছে তাৰে কিছু আভাস দিছে সমান্তৰালভাৱে গোটেই পৰিৱেশটো চাওক ইতিমধ্যে ছিকিমত আবদ্ধ হৈ থকা 1500 পৰ্যটকৰ খবৰ আমালৈ আহিছে এই কথা ছিকিম চৰকাৰে প্ৰকাশ কৰিছে যে 1500 পৰ্যটক এতিয়া তাত আবদ্ধ হৈ আছে উত্তৰ ছিকিমৰ মংগন জিলাত ধাৰাবাহিক বৰষুণৰ ফলত বিধ্বংসী ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে এই ভূমিস্খলনৰ ফলত বাটপথ যোগাযোগ বন্ধ হৈ পৰিছে এক প্ৰকাৰ বিদ্যুতৰ খুঁটা পৰ্যন্ত উটুৱাই নিছে তিষ্টা নদীৰ বাঢ়নী পানীয়ে বহু লোক গৃহহীন হৈ পৰিছে ভূমিস্খলন আৰু বান পৰিস্থিতিৰ ফলত দক্ষিণ ছিকিমৰ মেল্লি ষ্টেডিয়ামত তিষ্টা নদীৰ বাঢ়নী পানী সোমবাৰে বাঢ়নী পানী সোমোৱাৰ ফলত বিস্তৰ ক্ষতিসাধন হৈছে ষ্টেডিয়ামখনৰ ইফালে কালিম্পঙৰ সৈতে ছিকিমক সংযোগ কৰা এটা অঞ্চলৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে 10 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত হোৱা ভূমিস্খলনৰ ফলত উত্তৰ ছিকিমৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে সাংকালাঙত নতুনকৈ নিৰ্মাণ কৰা এখন বেইলি দলং ভাঙি পৰাক লৈ মংগনাৰ সৈতে ডংগু আৰু চুংথাঙৰ মাজত সংযোগ বিচ্ছিন্ন হৈ পৰিছে নেৰানেপেৰা বৰষুণৰ ফলত ছিকিমৰ তিষ্টা নদী উফন্দি উঠিছে গুৰুডংমাৰ হ্ৰদ আৰু ইউননাংথাং উপত্যকাৰ দৰে জনপ্ৰিয় পৰ্যটনস্থলীসমূহৰ সৈতে বিচ্ছিন্ন হৈছে যোগাযোগ উল্লেখযোগ্য যে কালিম্পং জিলাৰ বহু ঠাই বানৰ কবলত পৰিছে তিষ্টা বজাৰ এলেকাৰ দেউগ্ৰামতো উঠিছে বাঢ়নী পানী ছিকিম চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যখনত আবদ্ধ হৈ থকা পৰ্যটকসকলৰ ভিতৰত 10 জন পৰ্যটক বাংলাদেশৰ 3 জন নেপালৰ আৰু 2 জন থাইলেণ্ডৰো পৰ্যটক আছে গোটেইকেইটা দৃশ্য আপোনালোকে মন কৰক কেনে এক পৰিস্থিতিৰ সৃষ্টি হৈছে ছিকিমত যি প্ৰলয় হৈছে এক প্ৰকাৰ এই প্ৰকৃতিৰ যি ৰুদ্ৰৰূপ সেই প্ৰকৃতিৰ ৰুদ্ৰৰূপৰ ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বিশেষকৈ ছিকিমৰ মংগন জিলাত এই অৱস্থা
বান ভূমিস্খলনত নিহতৰ সংখ্যা 9 জনলৈ বৃদ্ধি পাইছে আৰু এতিয়াও সন্ধানহীন হৈ আছে 5 জন লোক ছিকিমত অপৰিৱৰ্তিত অৱস্থাত আছে বৰ্তমান বান ভূমিস্খলনৰ পৰিস্থিতি তাৰ মাজতে উদ্ধাৰ অভিযানো চলি আছে প্ৰায় 1500 পৰ্যটক এতিয়াও আবদ্ধ হৈ আছে বুলি ছিকিম চৰকাৰে সদৰি কৰিছে এতিয়া অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আন প্ৰান্তৰ বতৰৰ বতৰা ৰাজ্যত আগন্তুক 5 দিনলৈ পুনৰ বৰষুণৰ আগজাননী আগন্তুক 24 ঘণ্টাৰ ভিতৰত বৰষুণৰ সতৰ্কবাণী অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য অৰুণাচল প্ৰদেশ মেঘালয় নাগালেণ্ড মণিপুৰ মিজোৰাম আৰু ত্ৰিপুৰা ৰাজ্যৰ বিভিন্ন স্থানত মজলীয়া আৰু পাতলীয়া বৰষুণ হোৱাৰ যথেষ্ট সম্ভাৱনা আছে আজৰাৰ বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে এই কথা কিছু কিছু ঠাইত বিজুলী ঢেৰেকণীৰে বৰষুণ অহাৰ উপৰিও অসমকে ধৰি মেঘালয় অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম আৰু ত্ৰিপুৰা ৰাজ্যৰ কিছু কিছু ঠাইত ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে সাগৰ পৃষ্ঠত উৎপত্তি হোৱা ধুমুহাৰ ফলত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যত বৰষুণৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই মেঘালয়ত আজিৰ দিনটো আৰু কাইলৈৰ দিনটোত ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা অতিমাত্ৰা বৃষ্টি লগতে বিজুলী ঢেৰেকণী আহিব বুলি উল্লেখ কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা डे 5 की बात करें तो वहां हम लोग एक्सपेक्ट कर रहे हैं कि अरुणाचल प्रदेश असम मेघालय नागालैंड मणिपुर मिजोरम और त्रिपुरा के 1 या 2 स्थानों में थंडरस्टॉर्म लाइटनिंग होने की संभावना है साथ ही साथ असम और मेघालय के 1 या 2 स्थानों में हैवी टू वेरी हैवी विथ एक्सट्रीमली हैवी रेन होने की संभावना जताई जा रही है साथ ही साथ अरुणाचल प्रदेश नागालैंड मणिपुर मिजोरम और त्रिपुरा के 1 या 2 स्थानों में हैवी टू वेरी हैवी रेन होने की संभावना है और साथ ही साथ अरुणाचल प्रदेश के 1 या 2 स्थानों में हैवी रेन होने की संभावना है দক্ষিণ কামৰূপৰ মিৰ্জাত জ্যেষ্ঠ ভাতৃয়ে হত্যা কৰিলে কনিষ্ঠ ভাতৃক ঘৰুৱা কন্দলৰ বাবে মিৰ্জাৰ মনপুৰত লোমহৰ্ষক হত্যাকাণ্ড নিহত যুৱকজন নৱ দাস আৰক্ষীৰ জালত হত্যাকাৰী প্ৰহ্লাদ দাস আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল হত্যাকাণ্ডৰ ঘটনাৰ আৰক্ষীৰ তদন্তত পোহৰলৈ আহে সমগ্ৰ ঘটনা এয়া দক্ষিণ কামৰূপৰ মিৰ্জাৰ খবৰ জ্যেষ্ঠ ভাতৃয়ে হত্যা কৰিলে কনিষ্ঠ ভাতৃক ঘৰুৱা কন্দলৰ বাবে মিৰ্জাৰ মনপুৰত এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হ'ল নিহত যুৱকজন নৱ দাস ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে হত্যাকাৰী প্ৰহ্লাদ দাস মই জনাত আমি মনপুৰ প্ৰগতি যুৱ সংঘৰ যিটো মানে হেৰি কৰিছিলোঁ এই সাংস্কৃতিক সন্ধিয়াৰ কাৰণে আমি লটাৰী টিকট বিকিব গৈছিলোঁ বিকিব যায় 9:40 মানত আমি আহি পাইছোঁ কাৰ্যালয় তেতিয়াও এই ল'ৰাটো সেইখিনি তাতে বহি আছিল তাৰপাছত আমি 9:40 পৰা বিশেষকৈ মোৰ লগতো কথা পাতিছে ল'ৰাটো নাই বোলো 5 মিনিট সময় কথা পাতিছে কথা পতাৰ পিছত সি ঘৰত গ'ল মই ঘৰত গ'লোঁ তাৰে ঠিক 15 মিনিটমান পাছত মই যাই ঘৰত আৰু মই হেৰি কৰি আছোঁ এই বিহুৰ চিঠি কিবা লিখি আছোঁ 15 মিনিটমান পাছতে মোক এজনে ফোন কৰিলে যে অমুক মাৰা গ'ল কি হৈ মাৰা গ'ল বোলো দুয়ো ভায়েকৰ মাজত তাৰমানে ঘৈণীয়েক আৰু গিৰিয়েকৰ মাজত কাজিয়া লাগিছে সিও কিবা ক'লে খঙতে নিজক নিজে এই মানে কটাৰী মাথাত মাৰি দিয়া বুলি কৈছে আৰু এনেকৈ মই আহি চালোঁ আহি চাওঁতে তেতিয়া মেডিকেল লৈ আহিছে মেডিকেল আহি নোপোৱাৰ আগতে ইতিমধ্যে মাৰাই গৈছে ল'ৰাজন মৃত যুৱকজনৰ নাম নৱ দাস আৰু দাদাজন হ'ল প্ৰহ্লাদ দাস ভায়েকে মাৰিছে এতিয়া মাৰা বুলিও আমি ক'ব নোৱাৰোঁ কাৰণ এতিয়া বেলেগৰ মুখত বেলেগ কথা যিহেতুকে আমি সেই সময়ত উপস্থিত নাছিলোঁ উপস্থিত নাথাকাৰ কাৰণে আমি চব কথা ক'ব নোৱাৰোঁ এতিয়া কথাটো সেইখিনিয়ে আৰু এপক্ষেক পাছতো সন্ধান নোলাল ঢকুৱাখনাৰ সাপতীয়াৰ বিজেপি নেতা তথা ঠিকাদাৰ সুনীল গগৈৰ হত্যাকাৰীৰ 1 জুনত ঢকুৱাখনা সাপতীয়াৰ নাহৰণী চুকত উদ্ধাৰ হৈছিল সুনীল গগৈৰ মুণ্ডহীন অৰ্ধদগ্ধ মৃতদেহ লেহেমীয়া গতিৰে আগবাঢ়িছে চিআইডিৰ তদন্ত নিয়াৰ অপেক্ষাত সুনীল গগৈৰ পৰিয়াল মৃত্যুৰ পূৰ্বে জীৱনৰ পৰা অহা ভাবুকিৰ কথা পৰিয়ালক জনাইছিল লোকজনে কিন্তু আজিলৈকে চিহ্ন মুণ্ডটো উদ্ধাৰ হোৱা নাই সেয়েহে তদন্তই অগ্ৰগতি লাভ কৰা নাই আৰু যি তদন্ত প্ৰক্ৰিয়া চিআইডিয়ে চলাই আছে তাত লেহেমীয়া গতি হোৱা বুলি অভিযোগ উত্থাপন কৰিছে আমাৰ সাংবাদিক সঞ্জীৱ লাহনে বিভিন্ন জনৰ সৈতে কথা পাতিছিল এক ৰিপৰ্ট আগবঢ়াইছো আজি 15 দিন অতিক্ৰম কৰিলে সুনীল গগৈ হত্যাকাণ্ডৰ আজিলৈকে আৰক্ষী চিআইডি কোনেও সুনীল গগৈ হত্যাকাৰী চিনাক্তকৰণ কৰিব পৰা নাই অন্যহাতে
অপেক্ষা কৰি কৰি যেন ভাগৰি পৰিছে সুনীল গগৈ পৰিয়ালে আস্থা হেৰুৱাই পেলাইছে এই ব্যৱস্থাটোৰ ওপৰত আৰক্ষী সূত্ৰে জানিব পৰা মতে সুনীল গগৈ হত্যাকাণ্ডৰ যি চাৰ্জশ্বিট সেয়া সম্পূৰ্ণ কৰিবলৈ হ'লে অপেক্ষা কৰিব লাগিব ফৰেনচিক লেবৰেটৰীৰ সেই প্ৰতিবেদনখনলৈ কাৰণ সুনীল গগৈৰ মৃতদেহত নাছিল মুণ্ড আৰু হাত ভৰি আছিল ছিন্ন ভিন্ন আৰু সেই মৃতদেহটোৱে যে সুনীল গগৈৰ মৃতদেহ সেয়া প্ৰমাণ কৰিব লাগিব চাৰ্জশ্বিটত আৰু তাৰ বাবে অপেক্ষা কৰিব লাগিব ফৰেনচিক লেবৰেটৰীৰ সেই প্ৰতিবেদনখনলৈ মাত্ৰাধিক পলম হৈছে যদিও সকলো অপেক্ষা কৰিব আৰক্ষীৰ তদন্তলৈ কাৰণ সুনীল গগৈ প্ৰকৃত হত্যাকাৰী চিনাক্তকৰণ হ'ব লাগিব আৰু হত্যাকাৰীয়ে পাব লাগিব উপযুক্ত শাস্তি সেই দিনটো কেতিয়াকৈ সমাগত হ'ব এই অপেক্ষা এতিয়া সকলোৰে মনত লখিমপুৰৰ পৰা মই সঞ্জীৱ লাহন নিউজ 18 অসম নৰ্থ ইষ্ট এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল টেক্সট হেডলাইনছ আগবঢ়াইছে এভৰিডে মছালা সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে দিয়ে আহাৰৰ জুতি এভৰিডে স্পাইচেছ 100% টেষ্ট এভৰিডে স্পাইচেছ বেষ্ট মনত ৰাখিব ভাল কৰি হব লাগিব আৰু এভৰিডে মছালা টেষ্টি হ'ব ভোজন এভৰিডে স্পাইচেছ 100% টেষ্ট এভৰিডে স্পাইচেছ বেষ্ট সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে জিভাত দিয়ে আসল জুতি এভৰিডে স্পাইচেছ 100% টেষ্ট টেক্সট হেডলাইনছ আগবঢ়াইছে এভৰিডে মছালা এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাজত 10টা দিন 22 জুনৰ পৰা কামাখ্যাত মহা অম্বুবাচী 3 দিনৰ বাবে বন্ধ থাকিব কামাখ্যাৰ মূল দুৱাৰ অম্বুবাচীৰ সময়ছোৱাত লাখ লাখ ভক্তক আদৰিবলৈ সাজু হৈছে কামাখ্যা দেৱালয় কৰ্তৃপক্ষ অৱশ্যে এইবাৰ অম্বুবাচীক লৈ প্ৰশাসনৰ ফালৰ পৰা তথা কামাখ্যা দেৱালয় কৰ্তৃপক্ষই জাৰি কৰিছে বিশেষ নিৰ্দেশনা এইবাৰ নাথাকিব কোনো ভিআইপি পাছ ভিআইপিও দৰ্শন কৰিব লাগিব সাধাৰণ দৰ্শনাৰ্থীৰ দৰে 26 তাৰিখ আৰু 27 তাৰিখ ৰাতিপুৱা মন্দিৰ খোলাৰ পিছত সেইদিনাখন আমাৰ যিসকল জেনেৰেল দৰ্শনাৰ্থী তেওঁলোকৰ দৰ্শনৰ ব্যৱস্থা থাকিব 26 তাৰিখ আৰু 27 তাৰিখে কোনো ধৰণৰ ভিভিআইপি দৰ্শন নাথাকিব ইতিমধ্যে আমিও আমাৰ মন্দিৰ কৰ্তৃপক্ষই এই দুদিনৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছোঁ অকল জেনেৰেল লাইনত যিসকল তীৰ্থযাত্ৰী শাৰী পাই থাকিব তেওঁলোকৰ কাৰণে দৰ্শনৰ ব্যৱস্থা ৰাখিছোঁ ইতিমধ্যে দেৱালয়ৰ পৰা আমি সদায় যিটো ব্যৱহাৰ কৰোঁ 501 টকাৰ টিকট সম্পূৰ্ণ 26 তাৰিখ 27 তাৰিখে বন্ধ থাকিব নিশা 8 বজাত বন্ধ কৰি দিয়া হ'ব কামাখ্যালৈ যোৱা পথ নিশা বন্ধ কৰি দিয়া হ'ব পাণ্ডু ঘাটৰ পৰা অহা পথ এইবাৰ পাণ্ডু বন্দৰত হ'ব অম্বুবাচীৰ মূল উদ্বোধনী অনুষ্ঠান আনহাতে পাণ্ডু বন্দৰ ঘাটত থাকিব ভক্তসকলৰ বাবে কেম্প আনকি ভাণ্ডাৰাসকলেও য'তে ত'তে খাদ্য বিলাব নোৱাৰিব এইবেলি আমি 8 বজাৰ লগে লগে কামাখ্যাৰ নাৰ্চাৰী পইণ্টত আমি তীৰ্থযাত্ৰীক বন্ধ কৰি দিয়া ব্যৱস্থা কৰিছোঁ ইতিমধ্যে আমাৰ এইবেলি তীৰ্থযাত্ৰী দৰ্শনৰ কাৰণে দুখন দুৱাৰ অৰ্থাৎ আমাৰ নাৰ্চাৰীটো কামাখ্যা আৰু পাণ্ডু পৰ্ট হৈ পাণ্ডুৰ পৰা কামাখ্যালৈ উঠি অহাৰ ব্যৱস্থা আমি ৰাখিছোঁ যাতে তীৰ্থযাত্ৰীখিনি সমানে দুভাগ হৈ যায় আৰু আমাৰ ভিৰ ভাৰ যাতে নাথাকে সেই উদ্দেশ্য হাতত ৰাখি একবিংশ শতিকাটো কলেৰা নাহৰকটীয়াত এতিয়া কলেৰা ডায়েৰিয়া ৰোগৰ আতংক নাহৰকটীয়াৰ জয়পুৰ চাহ বাগিচাত প্ৰাদুৰ্ভাৱ ঘটা কলেৰা ডায়েৰিয়াত আক্ৰান্ত হৈ ইতিমধ্যে দুজনৰ মৃত্যু ঘটিছে নাহৰকটীয়াৰ জয়পুৰ চাহ বাগিচাত 24 ঘণ্টাত কলেৰা আক্ৰান্ত ৰোগীৰ সংখ্যা 80 জনলৈ বৃদ্ধি হোৱাত আতংকৰ সৃষ্টি হৈছে শুকুৰবাৰে এই ৰোগত আক্ৰান্ত হৈ দুজন লোকৰ মৃত্যু হয় উল্লেখযোগ্য যে উৰিষ্যা ভ্ৰমণ কৰি অহা গৰাজাল নামৰ লোকজন কলেৰাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰাৰ পিছত লোকজনৰ তিলনি খাই ৭৫ জনৰো অধিক শ্ৰমিক কলেৰা আৰু ডায়েৰিয়া ৰোগত আক্ৰান্ত হয়
অপৰিষ্কাৰ নলা নৰ্দমা, বিশুদ্ধ খোৱাপানীৰ অভাৱ তথা অনাময় আঁচনিৰ অভাৱত মুকলি ঠাইত মলমূত্ৰ ত্যাগ কৰাৰ বাবেই এই ৰোগে বাগিচাখনত ভয়াৱহ ৰূপ লোৱা বুলি অভিযোগ কৰিছে স্থানীয় লোকে। তদুপৰি স্থায়ী চিকিৎসকৰ অভাৱৰ লগতে উপযুক্ত চিকিৎসা নোপোৱাৰ বাবেই দ্ৰুতগতিত ৰোগ বৃদ্ধি পোৱাৰ আশংকা কৰিছে। জয়পুৰ চাহ বাগিচাৰ উপৰিও উমাতাৰা, দিছাম, তিনিআলি, হাবজান, নামচাং, কলিয়াপানী, সত্যনাৰায়ণ, বালিমৰা, কঠালনীকে ধৰি প্ৰায় 10খনৰো অধিক চাহ বাগিচাত এজনো চিকিৎসক নাই, যাৰ বাবে এতিয়া তীব্ৰ আতংকত ভুগিছে চাহ শ্ৰমিকসকল। আমাৰ 10জন আছে চিকিৎসা হয়, এতিয়া তাৰে 2জনৰ অৱস্থাটো অকণমান দুৰ্বল, এনেই ভালে অৱস্থাত আছে কিন্তু অলপ দুৰ্বল হৈ আছে, বাকীকেইজনৰ অৱস্থা কিন্তু ভাল। এইটো ভিব্ৰিঅ কলৰি নামৰ এটা বীজাণু আছে, এইটো বেক্টেৰিয়া একচুৱেলি ভিব্ৰিঅ কলৰি। এই বেক্টেৰিয়াটোৰ পৰা সাধাৰণতে এই কলেৰা ৰোগটো হয়। যেতিয়া আমাৰ পৰীক্ষা কৰা হৈছে তাত এইটো ভিব্ৰিঅ কলৰি বুলি পজিটিভ আহিছে। যিকেইটা আমি কলেৰা পজিটিভ আহিছে সেইকেইটা আমি কলেৰা বুলিয়ে ডায়েগনচিছ হৈছে। যিকেইটা কলেৰা পজিটিভ অহা নাই সেইকেইটা ডায়েৰিয়া। এতিয়া আমাৰ 9জন পজিটিভ আছে কলেৰা, বাকী ডায়েৰিয়া। আনফালে কলেৰা আক্ৰান্ত ৰোগীৰ সংখ্যাৰ দ্ৰুতগতিত বৃদ্ধি পোৱাত উদ্বিগ্নতা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ স্বাস্থ্য বিভাগক জৰুৰী নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। যিটো কলেৰা তাক মই আজি ভাল কৰি ৰিভিউ কৰিছোঁ। কিছু ইয়াৰে বাগানৰ ব্যক্তি পশ্চিমবংগৰ হাওৰাত কাম কৰিব গৈছিল আৰু তাৰ পৰা তেওঁলোকে কলেৰাৰ বীজাণু লৈ তেওঁলোক নিজৰ বাগিচালৈ উভতি আহে আৰু তাৰ পৰাই কলেৰাৰ প্ৰাদুৰ্ভাৱ হয়। আৰু এই কলেৰাৰ ফলত মোক জনোৱা মতে প্ৰায় 4গৰাকী লোকে ইতিমধ্যে মৃত্যুৰ মুখত পৰিছে। আৰু এই 4গৰাকী লোকৰে কমন হিষ্ট্ৰীটো একেটাই যে তেওঁলোকে যি মানুহ বাহিৰত গৈছিল তেওঁলোকৰ লগত একেলগে তেওঁলোকে বিভিন্ন সভা বা বিভিন্ন ধৰণে খোৱা বোৱা কৰোঁতে তেওঁলোকে একেলগে আছিল। এতিয়া আমি পানীৰ চ'ৰ্চবিলাক 4খন বাগানত ইয়াক দেখা গৈছে। 4খন বাগানতে আমি পানীৰ চ'ৰ্চবিলাক নতুনকৈ আমি পৰীক্ষা কৰিছোঁ। য'ত দমকলৰ লগত প্লেট আদি লগাই যাতে বেয়া পানী যাতে মাটিৰ ভিতৰত পুনৰ এবাৰ ভূগৰ্ভত যাব নোৱাৰে তাৰ কাৰণে বিভিন্ন ব্যৱস্থা আমি হাতত লৈছোঁ। আৰু মই বিশ্বাস কৰোঁ যে অহা 4-5 দিনৰ ভিতৰতে এই পৰিস্থিতিৰ ওপৰত আমি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ম। হয়, আচলতে নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত যি জয়পুৰ চাহ বাগিচা আছে, জয়পুৰ চাহ বাগিচাত ডায়েৰিয়া আৰু কলেৰা ৰোগে ভয়ংকৰ ৰূপ আচলতে ধাৰণ কৰিছে। চলিত সপ্তাহটোত বাগিচাখনৰ প্ৰায় 75গৰাকীকৈ লোক ইতিমধ্যে ডায়েৰিয়া আৰু কলেৰা ৰোগত আক্ৰান্ত হৈছে আৰু ইয়াৰে 2গৰাকীকৈ ব্যক্তি ইতিমধ্যে মৃত্যু হৈছে। জানিব পৰা মতে বাগিচাখনৰ এজন ব্যক্তি তেওঁ বিশেষ কামৰ সূত্ৰে তেওঁ উৰিষ্যালৈ গৈছিল আৰু উৰিষ্যাতে তেওঁ যি কলেৰা ৰোগত আক্ৰান্ত হৈ তেওঁ অসমলৈ ঘূৰি আহিছিল, অৰ্থাৎ তেওঁ চাহ বাগিচাখনলৈ ঘূৰি আহিছিল আৰু তাৰপিছতে তেওঁ ইয়াৰ বাগিচাখনত তেওঁ মৃত্যু হৈছিল। আৰু মৃত্যু যি তিলানী খাবলৈ যি বাগিচাখনৰ শ্ৰমিকসকল একগোট হৈছিল আৰু তাৰ পৰাই আচলতে যি শ্ৰমিকসকলৰ গাত আছে কলেৰা ৰোগে আচলতে বিয়পি পৰিছিল আৰু বিয়পি পৰাৰ লগে লগে প্ৰায় 75গৰাকীকৈ লোক কলেৰা ৰোগত আক্ৰান্ত হৈছিল। মূলত স্থানীয় এজন যুৱক উপস্থিত আছে। কেনেধৰণে বিয়পিছিল আচল কথা, যি গৰাজাল নামৰ যিজন ব্যক্তি আছিলে তেওঁ কাম কৰিবলৈ গৈছিল, তাৰপিছত ঘূৰি অহাৰ পিছত আমি শুনা মতে ঘূৰি আহি কিনে সিয়ে বেমাৰটো লৈ আহিলে। তাৰপিছত তাৰ তিলনি খোৱাৰ সময়ত গোটেইখিনি মানুহ সমাজে বহিলে, তাৰপিছত গোটেই সমাজক মানে এতিয়া বাঢ়িছে আৰু সমাজৰ গোটেইখিনি মানুহ ধৰিছে। বৰ্তমানলৈকে কিমান লোক এতিয়ালৈকে আক্ৰান্ত হৈছে? এতিয়ালৈকে 80তকৈ ওপৰত হ'ব। কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বাগিচা মেনেজাৰে যেতিয়া গম পালে তেতিয়া যথেষ্ট কষ্ট কৰি আছে, মেনেজাৰো কষ্ট কৰিছে। তাৰপিছত স্থানীয় যি আমাৰ মেডিকেল আছে, মেডিকেলৰ যিবিলাক আমাৰ কম্পাউণ্ডাৰ আছে, গোটেইখিনি সকলোৱে মানে বহুত চেষ্টা কৰি আছে যে কেনেকৈ ব্যৱহাৰটো ৰোধ কৰা যায়। কিন্তু এটাই কথা, লিখিত কথা যে আমাৰ এটা ডক্টৰ নাই। ডক্টৰ যদি থকা হ'লে হয়তো কিজানি যি 2জন ব্যক্তি মৃত্যুৰ মুখত পৰিলে কিন্তু মৃত্যুত নপৰিলে হয়, কাৰণ ফাৰ্ষ্ট লগে লগে ট্ৰিটমেণ্ট হোৱাৰ পিছত অন্তত সি সুস্থ হ'লে হয়। সেইটোৱে আমি এটা দুখ প্ৰকাশ কৰিছোঁ। আজি আকৌ আক্ৰান্ত হৈছে, আজি 3জন বুলি শুনিছোঁ।
লাহে লাহে দিনে দিনে বৃদ্ধি হৈ আছে আৰু চৰকাৰক এটাই অনুৰোধ কৰোঁ আমি যে কাৰণ চৰকাৰে যদি অলপ আমাৰ ফালেও মানে অলপ চৰকাৰে যদি কিছুমান সহায় আগবঢ়ায় যি বেমাৰ আজাৰৰ কাৰণে তেতিয়া আমি বহুত সুখী হ'ম বুলি কৈছোঁ হয় এটা কথা ক'ব লাগিব আচলতে যি জয়পুৰ যি চাহ বাগিচা আছে জয়পুৰ চাহ বাগিচাত এতিয়া কোনো ধৰণৰ স্থায়ী আচলতে চিকিৎসক নাই তাৰ বাবে বাগিচা শ্ৰমিকসকলে বাৰম্বাৰ তেওঁলোকে চৰকাৰক তেওঁলোকে অনুৰোধ জনাই আহিছে কিন্তু আজিলৈকে তেওঁলোকে কোনো ধৰণৰ সুফল নাপালে আৰু এটা কথা ক'ব লাগিব এই ৰোগ যেতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে জয়পুৰ চাহ বাগিচাত তাৰপিছত আচলতে স্বাস্থ্য বিভাগ আচলতে তৎপৰ হৈ পৰিছে স্বাস্থ্য বিভাগে বাগিচাখনৰ প্ৰতিটো লাইনে গৈ যি শ্ৰমিকসকলৰ যি চিকিৎসা তেওঁলোকৰ চিকিৎসা প্ৰদান কৰিছে আৰু যি বিশুদ্ধ খোৱা পানী বা আচলতে খোৱা পানী ব্যৱস্থা বিভাগীয় কৰ্তৃপক্ষৰ পৰা কৰা হৈছে ডিব্ৰুগড়ত কলেৰা আমি দেখা পাইছোঁ আচলতে ইয়াৰ পম খেতি যাওঁতে গম পালোঁ যে এজন লোক বাহিৰৰ পৰা আহিছিলে তেওঁৰ প্ৰথম হোৱাৰ পিছত সেইটো সংক্ৰমণ হৈছে আৰু যোৱা কালিৰ পৰা আমাৰ MD NHM কে ধৰি এটা টীম আমি ডিব্ৰুগড়ত ৰাখিছোঁ তাৰ স্বাস্থ্য বিষয়া জিলা আয়ুক্ত সকলো একেলগে যোৱাকালি আজি গোটেই বিষয়টোৰ ওপৰত গুৰুত্ব দিছে আৰু তেওঁলোকে যিখিনি ব্যৱস্থা ল'ব লাগে সকলোখিনি লৈছে আমি আশা কৰিছোঁ যে আৰু বাঢ়িব নালাগে ইয়াতে আচলতে কলেৰাত আক্ৰান্ত হোৱাৰ কাৰণ কি ভিব্ৰিঅ' কলেৰী নামৰ বেক্টেৰিয়াৰ সংক্ৰমণৰ বাবেই কলেৰা বিয়পে মানুহৰ ক্ষুদ্ৰান্তত সংক্ৰমিত হয় ভিব্ৰিঅ' কলেৰী মূলতঃ পানীৰ পৰা মানুহলৈ কলেৰা বিয়পে ৰাজহুৱা স্থানৰ পৰা বহু লোকে পানী ব্যৱহাৰ কৰিলে মহামাৰীৰ ৰূপ ধাৰণ কৰে কলেৰাই এনে স্থলত নৈ কিংবা জুৰিৰ পানী খোৱাটো ঘাতক হ'ব পাৰে কলেৰাত আক্ৰান্ত লোকসকলৰ বাবে ভিব্ৰিঅ' কলেৰীযুক্ত বেক্টেৰিয়া বিয়পি পৰা পানী খালেই কলেৰাত আক্ৰান্ত হয় এটা অঞ্চলৰ লোক খাদ্যৰ পৰাও বিয়পিব পাৰে কলেৰা খাদ্য ৰান্ধোতে ব্যৱহাৰ কৰা পানীৰ পৰাই হ'ব পাৰে সংক্ৰমণ উচিত সময়ত ব্যৱস্থা নললে মহামাৰীৰ ৰূপ ধাৰণ কৰে কলেৰাই ভিব্ৰিঅ' কলেৰী নামৰ বেক্টেৰিয়াই আক্ৰমণ কৰিলে ডায়েৰিয়া সদৃশ ৰোগত ভোগে মানুহ ডায়েৰিয়াৰ লগতে বমি আৰু পেশী টানি ধৰিও আক্ৰান্তসকলক বিপদত পেলায় কলেৰাই কলেৰাত আক্ৰান্ত হ'লে শৰীৰত কমি যায় লৱণৰ লগতে পানী ডিহাইড্ৰেশ্যনত ভোগাৰ বাবেও মুমূৰ্ষু অৱস্থা হ'ব পাৰে আক্ৰান্তৰ এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছালা সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে দিয়ে আহাৰৰ জুতি এভৰিডে স্পাইচেছ 100% টেষ্ট এভৰিডে স্পাইচেছ বেষ্ট মনত ৰাখিব ভাল কৰি হব লাগিব আয়োজন এভৰিডে মছালা টেষ্টি হ'ব ভোজন এভৰিডে স্পাইচেছ 100% টেষ্ট এভৰিডে স্পাইচেছ বেষ্ট সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে জিভাত দিয়ে আচল জুতি এভৰিডে স্পাইচেছ 100% টেষ্ট টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছালা এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল নীলাচল পাহাৰৰ কামাখ্যা পাহাৰৰ ওপৰত কোনো ধৰণৰ খোৱা খাদ্যৰ বিতৰণ নহয় অকল জুচ পানী আদি তেনেকুৱা ধৰণৰ ব্যৱস্থা আছে উল্লেখযোগ্য যে 22 জুনৰ পুৱা 8:43 অম্বুবাচীৰ পবিত্ৰী আৰু নিবৃত্তি হ'ব 26 জুনত মালিগাঁৱৰ পৰা সবিতা শৰ্মাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰকিবুলৰ পুত্ৰক প্ৰত্যাহ্বান জনাবনে বিজেপিয়ে সামগুৰিত কংগ্ৰেছৰ বিৰুদ্ধে যুঁজত নামিব কোন চৰ্চাত অগপ নেতা মণিমাধৱ মহন্তৰ লোকসভা নিৰ্বাচনৰ পিছতে এতিয়া ৰাজ্যত অনুষ্ঠিত হ'ব উপ নিৰ্বাচন নগাঁও জিলাৰো সামগুৰি বিধানসভা সমষ্টিত অনুষ্ঠিত হ'ব উপ নিৰ্বাচন কিন্তু সামগুৰিত নতুনকৈ গঠন হোৱা সমষ্টিক লৈ নহয়
পুৰণি সামগ্ৰী সমষ্টিক লৈ হ'ব যি বিধানসভা উপনিৰ্বাচন হয় উপনিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া অসমৰ সমষ্টিকেইটাৰ ভিতৰত আটাইতকৈ আকৰ্ষণীয় সমষ্টিটো হৈছে সামগুৰি বিগত 2001 চনৰ পৰা 2021 চনলৈকে 5 বাৰ সামগুৰিৰ পৰা জয়লাভ কৰা ৰকিবুল হুছেইনে লোকসভালৈ নিৰ্বাচিত হোৱাৰ পিছতে তেওঁৰ পুত্ৰ তানজিল হুছেইনে সামগুৰিত প্ৰতিদ্বন্দ্বিতা কৰাটো প্ৰায় নিশ্চিত হৈছে সংখ্যালঘু জনবসতি প্ৰধান সামগুৰিত প্ৰায় 1,05,000 সংখ্যালঘু ভোট থকাৰ বিপৰীতে ৭৬,000 সংখ্যালঘু ভোট আছে ধুবুৰীত পৰাজয়ৰ পুতক ল'বলৈ সামগুৰিত এবাৰ আজমলেও শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সম্ভাৱনা আছে যদিও এআইডিএফে বিশেষ ভোট বিভাজন কৰাৰ সম্ভাৱনা নাই ইয়াৰ বিপৰীতে সামগুৰিত কংগ্ৰেছৰ বিৰুদ্ধে বিজেপি নে অগপ কোনে প্ৰতিদ্বন্দ্বিতা কৰিব সেয়াও নিশ্চিত হোৱা নাই বিগত লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী অনিল শইকীয়াক পৰাজিত কৰিছিলে ৰকিবুল হুছেইনে সেই সময়ছোৱাত সামগুৰি সমষ্টিত বিজেপিৰ কোনো হাই প্ৰফাইল নেতাই কৰা নাছিলে নিৰ্বাচনী প্ৰচাৰ কিন্তু এবাৰ যেহেতু বিধানসভা নিৰ্বাচনত যি পুৰণি সামগ্ৰী সমষ্টিক লৈ অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন গতিকে এবাৰ সামগ্ৰী সমষ্টিত অনিল শইকীয়াই প্ৰতিদ্বন্দ্বিতা কৰে নে বিজেপিয়ে এখনখন অগপ কৰি দিয়ে তাক লৈ চৰ্চা চলিছে ইয়াৰ বিপৰীতে সামগ্ৰী সমষ্টিত ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনে কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বিতা কৰাটো প্ৰায় নিশ্চিত বিগত লোকসভা নিৰ্বাচনত ৰকিবুল হুছেইনৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই পৰাজিত হোৱা বিজেপিৰ প্ৰাৰ্থী অনিল শইকীয়াই এবাৰ পুনৰ টিকট বিচৰাৰো সম্ভাৱনা আছে ইয়াৰ বিপৰীতে 2001 চনলৈকে অগপৰ দখলত থকা সমষ্টিটো পুনৰ উদ্ধাৰ কৰাৰ বাবে অগপয়ো চেষ্টা কৰাৰো সম্ভাৱনা আছে সামগুৰি বিধানসভাক লৈ ইতিমধ্যে অগপয়ো আৰম্ভ কৰিছে কুচকাৱাজ যদিহে বিজেপিয়ে শাসকীয় বিজেপিয়ে অগপক এই আসনখন এৰি দিয়ে মহানগৰীৰ সমীপৱৰ্তী মেঘালয়স্থিত USTMত সংযোগ কৰা হৈছে নতুন পাঠ্যক্ৰম চমুকৈ যাক কোৱা হৈছে বেগ BAAG ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথমে আৰম্ভ কৰা হৈছে বেগ আৰু বেগ হৈছে 3 বছৰীয়া স্নাতক পাঠ্যক্ৰম এই পাঠ্যক্ৰমৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকল লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাত সহজ হ'ব তেওঁলোকৰ বাবে কৰ্তৃপক্ষই এই কথা জানিবলৈ দিছে আৰ্থিকভাৱে দুৰ্বল মেধাৱী ছাত্ৰীৰ বাবে আনকি স্কলাৰশ্বিপৰ সুবিধাও উপলব্ধ হ'ব বুলি উল্লেখ কৰা হৈছে USTM কৰ্তৃপক্ষৰ তৰফৰ পৰা BA এডমিনিষ্ট্ৰেশ্যন এণ্ড গভৰ্নেন্স এটা 3 বছৰীয়া ডিগ্ৰী প্ৰগ্ৰাম হয় এটা BA ডিগ্ৰী প্ৰগ্ৰাম হয় য'ত 6টা সেমিষ্টাৰ আছে সো 6টা সেমিষ্টাৰত আমি এনেকে ধৰণে ডিজাইন কৰিছো যাতে UPSC যোনটো সিভিল সাৰ্ভিস এক্সামৰ যোনটো সিলেবাস সেই সিলেবাসটো কভাৰ হৈ যায় গতিকে এই কোৰ্সটোত BA এডমিনিষ্ট্ৰেশ্যন এণ্ড গভৰ্নেন্সত মেইন সাবজেক্ট হিচাপে আমি পলিটিক্যাল সায়েন্স और सोशियोलॉजी दुखনৰ ভিতৰত এটা সাবজেক্ট চুজ কৰিব লাগে আৰু তাৰ বাহিৰে কিছুমান সাবসিডিয়াৰি পেপাৰ আছে যোনবোৰ কম্পালসৰি যেনেকৈ জিওগ্ৰাফি হিষ্ট্ৰি পলিটি ইকনমি এথিক্স এণ্ড ভ্যালুজ সায়েন্স এণ্ড টেকনলজি ওপৰত বেছ কৰা কিছুমান পেপাৰ আছে জেনাৰেল এপ্টিটিউডৰ পেপাৰ আছে সো এই গোটেই পেপাৰসমূহৰে আমি UPSC যোনটো এটা লেটেষ্ট সিলেবাস সেই সিলেবাসটো আমি কভাৰ কৰিছো এই কোৰ্সটোৱে কি কৰিছে যে এটা BA ডিগ্ৰীৰ লগতে UPSC সিভিল সাৰ্ভিস এক্সামৰ বাবে সম্পূৰ্ণকে তেওঁলোকক প্ৰস্তুত কৰি তুলে বা ৰেডি কৰি তুলে যিসকল দুখীয়া বা মেধা সম্পন্ন ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকৰ বাবে আমি আপ টু 100% স্কলাৰশ্বিপ দিওঁ কোৰ্স ফিজত আৰু কেছ টু কেছ বেচিছত আমি হোষ্টেলৰ ফিজতো আমি ডিসকাউন্ট দিওঁ বা কেতিয়াবা ফ্ৰীও আমি হোষ্টেল কৰি দিওঁ আজি সন্ধিয়া কাজিৰঙাত বন বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক এই বৈঠকত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে শীৰ্ষ বন বিষয়া কাজিৰঙা ওৰাং পবিতৰাকে ধৰি ৰাষ্ট্ৰীয় উদ্যানসমূহত হ'ব পৰা সম্ভাৱ্য বান আৰু বন্যপ্ৰাণী সুৰক্ষা সন্দৰ্ভত আলোচনা কৰিব মুখ্যমন্ত্ৰীয়ে আটাইকেইখন ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যৰ সঞ্চালক তথা DFO সকল বৈঠকত উপস্থিত থাকিব উল্লেখযোগ্য যে প্ৰতি বছৰে হোৱা বানত ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী দিশহাৰা হোৱাৰ লগতে মৃত্যুমুখতো পৰিবলগীয়া হয় সেই আগতীয়া ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰীয়ে অনুষ্ঠিত কৰিছে এই বৈঠক আজি সঁচাকৈ ভাল লাগিছে বিশ্বখন আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰে ফ্লাড বানপানী অহাৰ আগতে মানুহক কেনেকৈ এৱাৰনেছ কৰিব লাগে আৰু চোৰাং চিকাৰীসকলকো কথা কৈ কেনেকৈ তেওঁলোকক কনভিন্স কৰিব পাৰে
আৰু বা তেওঁলোকক আমি ৰাইজে কেনেকৈ হস্তক্ষেপ কৰিব লাগিব, বাধা দিব লাগিব, জীৱ জন্তুক বিশেষকৈ গড়। গতিকে আজি ডিটেইলছো আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া আহিলে, তেখেতৰ সভাপতিত্বত কি ধৰণে চৰকাৰে বা অফিচাৰে বা পাব্লিক ৰিপ্ৰেজেণ্টেটিভে গাঁৱৰ ৰাইজে কি ধৰণে ল'ব, এইটো আমি নিশ্চয় ডিটেইল আলোচনা কৰিম, তেখেত আহি এই কথা ক'ব। আৰু এই বৈঠক সন্দৰ্ভত অধিক তথ্য জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰাই। মই দেখুৱাইছোঁ এখন আয়োৰা ৰিজৰ্টত কিছু সময়ৰ পিছতেই সেই গুৰুত্বপূৰ্ণ বৈঠকখন অনুষ্ঠিত হ'ব। ইতিমধ্যে সকলো উচ্চপদস্থ বিষয়া আহি পেলাই উপস্থিত হৈছে। তেওঁলোকে যি য'ত এই বৈঠকখন অনুষ্ঠিত হ'ব সেই ঠাইলৈ গৈছে। তেওঁলোকে সকলোখিনি বিষয় ইতিমধ্যে আলোচনা কৰাৰ বাবে তেওঁলোক সাজু হৈছে। সকলো প্ৰশাসনিক মুৰব্বীসকল সাজু হৈছে। আৰক্ষী, বন বিভাগ, সকলো বিভাগ, সংশ্লিষ্ট বিভাগৰ যিসকল কৰ্তৃপক্ষ আছে, তেওঁলোক যি উচ্চপদস্থ বিষয়া আছে, সকলো আহি পেলাই তেওঁলোক সাজু হৈ আছে। দুৰ্যোগ প্ৰশমন বিভাগৰ বিশেষ গুৰুত্ব আছে, গতিকে যিহেতু বানৰ কথা আছে, গতিকে দুৰ্যোগ প্ৰশমন বিভাগৰ যিসকল বিষয়া আছে তেওঁলোকক ইয়ালৈ আমন্ত্ৰণ কৰা আছে, তেওঁলোকো সাজু হৈ আছে। গতিকে কিছু সময় অপেক্ষা কৰিব লাগিব। কিছু সময়ৰ পিছতেই মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হোৱাৰ পিছতেই এই বিশেষ বৈঠকখন অনুষ্ঠিত কৰা হ'ব। আমাৰ লগত বিদ্যা সিং লাইন ডাঙৰীয়া পুনৰ আছে, মই ডিফুৰ বিধায়ক, আমি তেওঁৰ পৰা জানিব চেষ্টা কৰিম। যিহেতু আপুনি কৈছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে আগতীয়াকৈ সকলো ক্ষেত্ৰত ব্যৱস্থা ল'ব বিচাৰে, সেয়ে আজি হয়তো এইখন বৈঠকৰ আয়োজন কৰিছে। কি ধন্যবাদ। আজি সঁচাকৈ ভাল লাগিছে। বিচক্ষণ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ফ্লাড বানপানী অহাৰ আগতে মানুহক কেনেকৈ এৱাৰনেছ কৰিব লাগে আৰু চোৰাং চিকাৰীসকলকো কথা কৈ কেনেকৈ তেওঁলোকক কনভিন্স কৰিব পাৰে আৰু বা তেওঁলোকক আমি ৰাইজে কেনেকৈ হস্তক্ষেপ কৰিব লাগিব, বাধা দিব লাগিব, জীৱ জন্তুক বিশেষকৈ গড়টো হৈছে এইটো আমাৰ ইণ্ডিয়া বুলি নহয়, সমগ্ৰ পৃথিৱী। পৰৱৰ্তী খবৰ, লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ পুনৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। শিৱসাগৰত আজি মুখ্যমন্ত্ৰীয়ে কয় যে ইতিহাস সৃষ্টিৰে বিজেপিয়ে 11খন আসনত জয়লাভ কৰিছে অসমত। এজন ছাত্ৰই 100ৰ ভিতৰত 100 নম্বৰেই আশা কৰে, কিন্তু 95-96 নম্বৰ পায়ো সন্তুষ্টি প্ৰকাশ কৰে। এনেদৰে আত্মসন্তুষ্টি কৰি বা লাভ কৰি মুখ্যমন্ত্ৰীয়ে ভূপেন বৰাক কটাক্ষ কৰি কয় যে ডিব্ৰুগড়ত পৱন সিং ঘাটোৱাৰৰ দৰে শক্তিশালী নেতাক টিকট নিদি কিয় লুৰিণজ্যোতি গগৈক টিকট দিলে, সেই প্ৰশ্নটো তেওঁ উত্থাপন কৰে। চাহ জনগোষ্ঠীৰ শক্তিশালী নেতা এজনক কংগ্ৰেছে অপমান কৰিলে আৰু চাহ শ্ৰমিকসকলক কংগ্ৰেছে গুৰুত্ব নিদিয়াটো প্ৰতিপন্ন হ'ল বুলিও ক'লে মুখ্যমন্ত্ৰী শৰ্মাই। আমি 11টা সমষ্টিত জিকিছোঁ, 3টা সমষ্টিত আমি হাৰিছোঁ। পৰীক্ষাত ছাত্ৰ এজনে 100 নম্বৰ আশা কৰে যে 100ৰ ভিতৰত 100 পাব লাগে, কিন্তু 95-96 হ'লেও ঠিকেই থাকে। গতিকে অসমবাসী ৰাইজৰ ওচৰত মই কৃতজ্ঞতা জনাওঁ যে লোকসভাৰ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে এটা ইতিহাস সৃষ্টি কৰি শাসকীয় পক্ষক 11খন আসন দিলে আৰু এই 11খন আসনক আমি যদি বিধানসভালৈ ৰূপান্তৰ কৰোঁ, আমি 92খন আসনত আগবাঢ়িছোঁ। আৰু 2021 চনৰ তুলনাত আৰু 2019 চনৰ তুলনাত আমাৰ মিত্ৰ গোষ্ঠীয়ে 10% ভোট অধিক লাভ কৰিব পাৰিছে। সেইবাবে 14টা পালেতো ভাল আছিল, কিন্তু 11টা দিছে ৰাইজে, সেইটোকে ৰাইজৰ আশীৰ্বাদ বুলি আমি ধৰি লৈ আগুৱাব লাগিব। টিয়কৰ ঐতিহাসিক লাচিত মৈদাম পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ। লাচিত বৰফুকন স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্পৰ 2য় পৰ্যায়ৰ কামৰ অগ্ৰগতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে। অহা ডিচেম্বৰ মাহত সম্পূৰ্ণ হ'ব 2টা মিউজিয়ামৰ লগতে সাংস্কৃতিক প্ৰকল্পটো। বিগত 9 মাৰ্চত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰকল্পটোৰ প্ৰথম পৰ্যায়ৰ কামৰ অংশস্বৰূপে জাতীয় বীৰ লাচিত বৰফুকনৰ সুউচ্চ প্ৰতিমূৰ্তি উদ্বোধন কৰিব। এই বৰ্ষৰ ডিচেম্বৰ মাহতে যোৰহাটত 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাম সম্পূৰ্ণ হ'ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। লাচিত বৰফুকনত প্ৰতিমূৰ্তি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শুভ উদ্বোধন কৰিছিল, কিন্তু প্ৰকল্পটোৰ কাম আমি 2য় পৰ্যায়ত কৰাৰ বাবে সিদ্ধান্ত লৈছিলোঁ। এতিয়া আমাৰ 2য় পৰ্যায়ৰ কামো তীব্ৰ গতিত চলি আছে। ডিচেম্বৰ মাহলৈকে 2টা মিউজিয়ামেৰে সৈতে অডিটৰিয়ামেৰে সৈতে আমাৰ গোটেই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিব। মই প্ৰকল্পটোৰ বুজ ল'লোঁ। 2-3টা সিদ্ধান্ত ল'বলগীয়া আছিল। আমি ইয়াত সৰুকৈ
ইনডোৰ হল এটা যাতে খেলা ধূলাও ইয়াৰ ওচৰ চুবুৰীয়া ল'ৰা ছোৱালীয়ে কৰিব পাৰে তাৰ কাৰণেও এটা প্ৰভিজন কৰিব দিছোঁ যাতে গাঁৱৰ বা ওচৰৰ ল'ৰা ছোৱালীখিনিয়ে বেডমিণ্টন টেবুল টেনিছ খেলিব পাৰে অডিটৰিয়াম এটাও থাকিলে চিলড্ৰেন জ'ন এটাও থাকিলে যাতে ল'ৰা ছোৱালী আহি খেলা ধূলা কৰিব পাৰে অলপ খেলা ধূলাৰ বস্তুও থাকিলে মিউজিয়াম ডাইৰেক্টৰ মিউজিয়ামৰ টীম এটা অহা সপ্তাহত আহিব যে দুইটা মিউজিয়ামত আমি কেনেকুৱা ধৰণৰ সামগ্ৰী ৰাখিম বা কেনেকুৱা ধৰণৰ সামগ্ৰী আমি প্ৰদৰ্শন কৰিম গতিকে ডিচেম্বৰ মাহলৈকে প্ৰকল্পটো হৈ গ'লে সমান্তৰালভাৱে যাতে আনুষংগিক কামখিনিও হৈ যায় তাৰ কাৰণে আমি চকু দিছোঁ আৰু সেইকাৰণে মই আজি আহিছিলোঁ গোটেইটো এবাৰ চাই গ'লোঁ আৰু বাকী যিখিনি ক'ব লাগে মই আমাৰ কমিশ্যনাৰ PWD কৈছোঁ তেনেকৈ হৈ থাকে ৰাইজৰ কাৰণে ছাৰ কেতিয়া আশা কৰিছে মুকলি কৰি দিব পাৰিব এতিয়াতো লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিটো ৰাইজে আজিও আহি চাব পাৰে ইয়াত মৈদাম আছে প্ৰতিমূৰ্তি আছে কিন্তু গোটেই প্ৰকল্পটো মই ভাবোঁ হওঁতে ডিচেম্বৰ 2024 বা এপ্ৰিল 2025 এই সময়ছোৱাৰ ভিতৰতে সম্পূৰ্ণ হৈ যাব বাৰিষাৰ প্ৰথমটো বানত বুৰিল ধেমাজি আৰু চিচিবৰগাঁও ৰাজচক্ৰৰ কেইবাখনো গাঁও অসমৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পাহাৰত হোৱা মুখলধাৰ বৰষুণৰ ফলত ফেনে ফুটুকাৰে উফন্দি উঠিছে কামিয়া নদীৰ জলপৃষ্ঠ এই সন্দৰ্ভত আমাৰ সাংবাদিক মন বিকাশ বৰগোহাঁইৰ ধেমাজিৰ পৰা এক প্ৰতিবেদন আগবঢ়াই বিদায় লৈছোঁ বাতৰিৰ পৰা নমস্কাৰ হয় এই মুহূৰ্তত মই উপস্থিত আছোঁ ধেমাজি ৰাজচক্ৰৰ অন্তৰ্গত মৰিধল লংপুৰীয়াৰ এটি লুগুটি পথত আৰু এই পথটোৰ বৰ্তমান যিহেতু ইতিমধ্যে যি এটা কালভাৰ্ট খহাই নি প্ৰায় 20খনকৈ গাঁও বিচ্ছিন্ন হোৱাৰ দিশে আগবাঢ়িছে আৰু ফেনে ফুটুকাৰে বাঢ়ি আহিছে কামিয়া নৈ আৰু কামিয়া নৈৰ বানে ইতিমধ্যে পুৱাৰে পৰা যথেষ্ট বা কেইবাখনো গাঁও প্লাবিত কৰি তুলিছে আৰু এই মুহূৰ্তত মই কিছু দৃশ্যাংশ দেখাব খুজিছোঁ ৰংপুৰীয়াৰ পৰা মৰিধল ৰংপুৰীয়াৰ পৰা আচলতে লুগুটিলৈ যোৱা পথ আৰু লুগুটিলৈ যোৱা পথত এই ধৰণে আচলতে এটা কালভাৰ্ট আছিল আৰু কালভাৰ্টটো ইতিমধ্যে কালভাৰ্টৰ এটা অংশ খহাই নিছে আৰু বাঢ়নি পানীয়ে ইতিমধ্যে পথটো যোগাযোগ বিচ্ছিন্ন হোৱাৰ দেখি আগবাঢ়িছে মাত্ৰ এটা অংশ ৰৈছেগৈ আৰু এই এটা অংশ ৰোৱাৰ পিছত এই পথেৰে ইতিমধ্যে গাড়ী চলাচল বন্ধ কৰি দিয়া হৈছে আৰু মই সামগ্ৰিক এটা পৰিৱেশ দেখুৱাইছোঁ ইয়াত দেখিছে যথেষ্ট বাঢ়নি পানীয়ে এই অঞ্চলটো বিভিন্ন গাঁওসমূহ যেতিয়া বৰুৱা লালঙকে ধৰি বিভিন্ন গাঁওসমূহ প্লাবিত কৰি তুলিছে মই তাৰ দৃশ্যাংশ দেখুৱাইছোঁ আৰু বিশেষকৈ এই অঞ্চলটোত এই পথে ইতিমধ্যে যিহেতু ইয়াতে ধেমাজি জিলা ধেমাজি যি ৰাজচক্ৰ সদৰ ৰাজচক্ৰ যি বিষয়াগৰাকী ইয়াতে উপস্থিত হৈছে আৰু তেওঁ ইতিমধ্যে বানাক্ৰান্ত যিসমূহ গাঁও বিকেইখন গাঁও আছে গাঁওসমূহ তেওঁলোকে পৰিদৰ্শন কৰিছে আৰু একাংশ স্থানীয় ৰাইজ আছে আমি কি পদক্ষেপ হৈছে কেতিয়াবা পানী হৈছে এইটো আজি মানে কালি গলিৰ পৰা মানে বৰষুণ নহয় প্ৰায় 12টা বজাৰ পাছৰ পৰা মানে বৰষুণটো একেবাৰে মকলদহাৰ বৰষুণ দিছে এইটো হেৰি কামিয়া নদী মানে হেৰি হ'ল নদীখন বেছি হয় এইটো মৰিধলৰ পৰা এইটো মানে হেৰি এইফালে জেংৰাই প্ৰায় মানে 20-25খন গাঁও আছে কানেকশ্যন ৰৈছে এইটো অৱস্থাটো বেয়া এতিয়া এই কাষ মানে দুইটা মাথা এতিয়া খহি গুচি গৈছে এতিয়া গাঁও হিচাপে মানে কেইবাখনো গাঁও পানী জলমগ্ন হৈছে এইপিনে পেয়াভাৰী ৰংপুৰীয়া মানে বৰফুকন নাহৰণি এই বাৰীত সোমাইছে এই চোতালতে আমাৰ মানে আঁঠুৰ ওপৰত চোতালটো পানী হৈছে পানীটো ৰাতিপুৱা প্ৰায় 4টা বজাত মুখলধাৰে বৰষুণ হৈছে 4টা বজাৰ পৰা প্ৰায় 10:30 মানলৈকে পাহাৰত মানে মুখলধাৰে বৰষুণ হ'ল আৰু এই পাহাৰৰ পানীটো নামি আহি পেলাই প্ৰায় 8টা বজাত আমাৰ এই ডোখৰত দেখা দিছেহি এতিয়া কালভাৰটোতো অৱস্থা হিনেই এইটোতো যোগাযোগ বিচ্ছিন্ন হোৱাৰ উপক্ৰম হৈ গ'ল যদিহে ইয়াক ব্যৱস্থা কৰা নাযায় তেনেহ'লে এই পথটোৰ যোগাযোগ বিচ্ছিন্ন হোৱাৰ সম্ভাৱনা অধিক কাৰণ এতিয়াও যথেষ্ট পানী ইফালে সোঁতৰ আচলতে প্ৰকোপ আছে আৰু ইতিমধ্যে যিটো জিলা প্ৰশাসনৰ যিসমূহ তেওঁলোকৰ দায়িত্ববাহী বিষয়া ইতিমধ্যে এই স্থানসমূহ পৰিদৰ্শন কৰিছে